যোৰহাটত পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। এইবাৰ যোৰহাটৰ ভোগদৈ নদীৰ মথাউৰিৰ কাষত উদ্ধাৰ হৈছে এটি নৱজাতকৰ মৃতদেহ। কোনো লোকে এই নৱজাতকৰ মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। পেলাই থৈ যোৱা নৱজাতকৰ মৃতদেহটোৰ ভৰিত লিখা আছে এগৰাকী মহিলাৰ নাম। মহিলাগৰাকীৰ নাম হৈছে আনোৱাৰা খাতুন। পুনৰবাৰ জনাইছো দৰ্শকসকলক, যোৰহাটত পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। এইবাৰ যোৰহাটৰ ভোগদৈ নদীৰ মথাউৰিৰ কাষত উদ্ধাৰ হৈছে এটি নৱজাতকৰ মৃতদেহ। কোনো লোকে এই নৱজাতকৰ মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। পেলাই থৈ যোৱা নৱজাতকৰ মৃতদেহটোৰ ভৰিত লিখা আছে এগৰাকী মহিলাৰ নাম। মহিলাগৰাকীৰ নাম হৈছে আনোৱাৰা খাতুন। মাছমৰীয়াই মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আমি এইডোখৰতে এইফালৰ পৰা আহিলো কিবা বস্তু বুটলিবলৈ। তাৰপিছত এইফালৰ পৰা এনেকৈ আহি আছো, ল'ৰা কেইটামান সেইফালৰ পৰা আহিলে। আহি পেলাই এই বেগ এটা মানে সিহঁতি কুচিয়া ধৰিবলৈ আহিছিলে। কুচিয়া ধৰিবলৈ আহোঁতে সেই বেগটো লৈ ল বুলি ক'লে। ল'ৰাটোৱে তাৰমানে তাৰপিছত বেগটো খুলি পেলাই চালে সেই পোৱালি এটা। তাৰপিছত সিহঁতি চাই মেলি সিহঁতি গুচি গ'ল। আমি গৈ পেলাই সেই দাদা এজনক গৈ পেলাই ক'লোঁ। তাৰপিছত সেই ছাৰহঁতক মাতিছে। আমি মানে এইফালে এই কুচিয়া ধৰে যে ল'ৰাবিলাক আহি আছিলে, আমি খেলাটো সেইখিনি ৰখালোঁ। পাছত মানে মোনা এটা বিচাৰিছিলোঁ, মোনাটো এইখিনিতে আছিলে। তাৰপিছত ঢালি দিলে, ঢালি পাছত চাইছোঁ চুলিটো ওলাই আছিলে। কুচিয়া ধৰে যে ল'ৰাবিলাক, তাৰপিছত মানে কুচিয়া থ'ব যে মোনা এটা লাগে। মোনাটো ঢালি দিলে, পাছত চাইছে ছোৱালীটোৰ এই চুলিকেইটা ওলাই আছে। ওলাই থকা তাহাঁতি দৌৰ মাৰিলে, হৈছিলে হাত সোমাই আছে নেকি। পাছত আমাক মাতিলে যে বাইটি এইফালে আহা। পাছত কৈ এইটো চোৱা পোৱালি এটা পৰি আছে। তাতে দোকানী দাদাজনক মই গৈ ক'লোঁ, দাদা এই তাত পোৱালি এটা পৰি আছে। পাছত এই বাইদেউ ফোন মাৰিলে তাহাঁতি।